ঘৰত যাবৰ কাৰণে পেকিং কৰি আছোঁ। ইমান বছৰৰ পৰা ঘৰৰ পৰা বাহিৰত আছোঁ, কিন্তু এতিয়াও ঘৰত যেতিয়া যোৱাৰ নাম হয় তেতিয়াই মনটো বহুত ভাল লাগি যায়। আৰু পেকিংটো এৰাউণ্ড 1 উইক অৰ 5 ডেজ বিফৰ কৰা যায়। চ' এতিয়াও মই ঘৰত যোৱাৰ কাৰণে বহুত টাইম বাকী আছে, কিন্তু মই পেকিং কৰাত লাগি গ'লোঁ আৰু পেকিং ষ্টাৰ্ট হৈ যাব মোৰ, যাতে একো বস্তু মোৰ ৰখি নাযায় ইয়াতে, মানে থৈ নাযাওঁ মই, চব বস্তু লোৱা যায়। বহুত বেছি ভাল লাগে পেকিং যেতিয়া কৰা যায় ঘৰ যাওঁ বুলি। কি যে মজা লাগে। যোনবিলাক হোষ্টেলত থাকে, যোনে হোষ্টেলৰ মানে ঘৰৰ বাহিৰত থাকে, সিহঁতে কিন্তু মোৰ লগত পূৰা ৰিলেট কৰিব পাৰিব যে ঘৰ যাওঁ বুলি কোৱাৰ লগে লগে কেনেকুৱা মনত এটা ফূৰ্তি লাগি থাকে। চবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একদম শেষলৈকে চাই থাকিব ঘৰ নোপোৱালৈকে। মই ষ্টাৰ্ট কৰিছোঁ পেকিঙৰ পৰা আজি। চলো পেকিং কৰতে হে। আৰু ফাইনেলি মই পেকিং কৰা ষ্টাৰ্ট কৰি দিলোঁ। যিমান পাৰিছোঁ কাপোৰ কম নিব ট্ৰাই কৰিছোঁ, কাৰণ ঘৰত গৈ মই মোৰ মেক্সিমাম মোৰ মাৰ কাপোৰে পিন্ধোঁ। চ' ইমান কাপোৰ নি মোৰ কোনো লাভেই নাই। যিমান কাপোৰ নিয়া যায় চব মোৰ বেগতে থাকি যায়। আৰু ফাইনেলি বাছত বহি দিলোঁ আৰু মোৰ বাছ গৈ আছে। আৰু এতিয়া আৰু বহি থাক আৰু বাছত 3 ঘণ্টা 4 ঘণ্টাৰ কাৰণে ঘৰ নোপোৱালৈকে। অকলে কিন্তু জাৰ্ণি সঁচাকৈ বহুত বৰিং লাগে, কিন্তু মই বৰিং হ'ব নিদিওঁ, পোৱা লাগ বাত হে। আৰু ফাইনেলি মই মোৰ গাঁৱৰ ৰাস্তা পাই গ'লোঁ আৰু মোৰ ঘৰো পাই গ'লোঁ। গেটটো খুলিলোঁ লাহেকৈ। ৰ'ব, মোৰ বেগবিলাক চব মই অলৰেডি দি দিলোঁ। মই ঘৰত যাওঁতে আচলতে একো নিয়া নাই, আৰু ঘৰত গৈ অলৰেডি ফ্ৰেছন আপ হৈ ভাত চাত খাই মই আকৌ আবেলি সিহঁতৰ কাৰণে কিবা ল'ম বুলি ওলাই আহিলোঁ। কাৰণ মোৰ ঘৰত মোৰ নেফিউ আছে, চ' সিহঁতৰ কাৰণে মই কিবা নিব লাগে, আৰু নিনিলে মোৰ নিজৰে বেয়া লাগি যায়। আৰু সিহঁতে এভৰি টাইম মোৰ বেগৰ ফালে চাই থাকে যেতিয়ালৈকে মই একো বস্তু সিহঁতক উলিয়াই দিয়া নাযায়, আৰু মানে সিহঁতক দিবই লাগে কিবা নহয় কিবা। চ' মোৰ এনেকুৱা লাগে যে সিহঁতক লৈ যেতিয়া মই দোকানত যাম মোৰ বহুত বেছি ভাল লাগে। সিহঁতৰ যি মন যায় মই বাছ সেইটো ল'ব দিওঁ, সেইটো খাব দিওঁ। আৰু চ' সিহঁতেও বহুত বেছি এক্সাইটেড হৈ থাকে মই যাম বুলি, মই কিবা খোৱা বস্তু লৈ যাম সিহঁতৰ কাৰণে। সৰু বাচ্ছা সিহঁতৰ কাৰণে খোৱা বস্তু কি, অলপ কিবা চকলেট চিপছ সেইবিলাক হ'লে হৈ যায়। আৰু ফাইনেলি চাওক সিহঁতৰ ৰিয়েকশ্যনবিলাক, মই যে ইমান ডাঙৰ চকলেট এটা লৈ গ'লোঁ, অ' মাই গড, এইটো ৰিয়েকশ্যন কিন্তু আল্টিমেট আছিল। আৰু সঁচাকৈ মোৰ এইবিলাক যে সৰু বাচ্ছাৰ ৰিয়েকশ্যনবিলাক বহুত বেছি ভাল লাগে। আৰু সেইকাৰণে সিহঁতৰ মুখত এই যিটো স্মাইল ন সৰু বাচ্ছাৰ, এইটো কিন্তু একদম ৰিয়েল স্মাইল হয় অনেষ্টলি। আৰু মই যে বহুত বেছি হেপ্পী হওঁ সিহঁতক এই সৰু স্মাইলটো দেখাৰ পিছত, আৰু সিহঁতক এই স্মাইলটো আনিব পাৰে মোৰ বহুত বেছি ভাল লাগে এইটো বস্তু। আৰু ফাইনেলি মই এইটো অ'পেন কৰিব ট্ৰাই কৰিলোঁ, আৰু চাওক সিহঁতৰ ৰিয়েকশ্যনবিলাক। সিহঁতে অ' মাই গড, সিহঁতে খাব মানে চকলেটবিলাক কি যে একদম অৱস্থা মোৰ, আৰু কি ক'ব। আৰু তাৰপিছত মই লাহেকৈ সিহঁতক আৰু ভগাই ভগাই দি দিলোঁ। মানে চকলেটটো যিহেতু ডাঙৰ আছিলে, এটা চকলেট আৰু চবক দিব নোৱাৰি, চবকে অলপ অলপ ভগাই দিলোঁ। ফাইনেলি সিহঁতে পূৰা খালে আৰু এনজয় পূৰা কৰিলে। আৰু সিহঁতে কি কয় ইমান ডাঙৰ চকলেট বোলে আজিলৈকে দেখাই নাই। চ' ফাইনেলি নেক্সট ভিডিঅ'ত আকৌ দেখাই আছোঁ কি কি কৰিছোঁ।